বছৰত আজি অসম আৰু তাৰ লগতে আয়ুৰ্বেদ বুলি ক'লে বহুত ডাঙৰ এটা বিষয়। ইয়াত আপোনাৰ খেতি সোমাই যায়, ইয়াত মানুহৰ পশুপালনৰ কথা জড়িত হৈ থাকে, ইয়াত মানুহৰ স্বাস্থ্যৰ কথা জড়িত হৈ থাকে আৰু মানুহৰ দৈনন্দিন যিটো লাইফষ্টাইল তো তাক কেনেকৈ আমি সুন্দৰভাৱে ৰাখিব পাৰোঁ এইখিনি কথা গোটেই বিষয়টো ইয়াত জড়িত হৈ থকা হয়। যে কি নহওক আজি আপোনালোকক এই সুন্দৰ পবিত্ৰ ক্ষণত লগ পাই অত্যন্ত আনন্দিত হৈছোঁ, কিয়নো আমাৰ এজন শ্ৰদ্ধাৰ ৰেচপেক্টেড লিডাৰ, এখেত বৰ্তমান কোম্পানী গ'ল্ড ষ্টাৰ লেভেলত আছে, আপোনালোকৰ সকলোৱে চিনাকি, আপোনালোকৰ স্থানীয় আৰু অসমৰ বিভিন্ন জেগাত আজি তেখেতে IMC মঞ্চখনৰ জৰিয়তে নিজৰ এটা প্ৰভাৱ বিস্তাৰ কৰিব সক্ষম হৈছে। তাৰ লগতে তেওঁ এজন প্ৰতিষ্ঠিত সফল ব্যৱসায়ী হয়। তেওঁৰ পৰিচয় দিয়াত মই দিব লাগে বুলি মই নাভাবোঁ, কিয়নো আপোনালোকে সকলোৱে তেওঁৰ বিষয়ে জানে, তেওঁৰ ব্যক্তিত্বৰ বিষয়ে নিশ্চয় আপোনালোক অৱগত। তেওঁ আন কোনো নহয়, আমাৰ সকলোৱে শ্ৰদ্ধাৰ বিশ্বাস ডিম্বেশ্বৰ দাদা। তো ডিম্বেশ্বৰ দাক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ পোনপ্ৰথমেই এইটো কাৰণে, তেখেতে আজিৰ পৰা ঠিক 1 বছৰ আগত আমাৰ এই প্ৰতিষ্ঠানটোৰ লগত জড়িত হৈছিল আৰু আৰম্ভণি কালৰ পৰা তেখেতক মই কৈছিলোঁ, দাদা আপোনাৰ ঘৰ শদিয়াত, আপুনি শদিয়ালৈ ওলাওক। কিন্তু তেখেতে এটা কথা কৈছিল মোক যে ভাইটি মই শদিয়ালৈ নিশ্চয় যাম, শদিয়া মোৰ নিজৰ আপোন ঘৰ, জন্মস্থান, গতিকে শদিয়াত মই এই ব্যৱসায়টো নিয়াটো মই সম্পূৰ্ণভাৱে চিন্তা চৰ্চা কৰিছোঁ। কিন্তু তাৰ আগতে মই প্ৰতিষ্ঠানটোৰ লগত যিহেতু জড়িত হৈছোঁ, ইয়াৰ ভাল বেয়া দিশকেইটা মই অলপ চাই লওঁ। যদি মই ভাল বুলি ভাবোঁ, মোৰ যদি মানে অন্তৰাত্মাই যদি কয় বোলে বস্তুটো মোৰ কাৰণ ভাল, তেতিয়াহ'লে নিশ্চয় মই শদিয়াত যাবৰ কাৰণে মই প্ৰস্তুত। আৰু কথামতে কাম আৰু এজন প্ৰকৃতি পুৰুষৰ লক্ষণ বুলি সেইটোকে কোৱা হয়, যি মুখত এটা শব্দ ওলাই যায়, বোলে হিন্দীত এষাৰ কথা আছে, জবান নিকাল যায় তো মতলব কিবা কি বুলি কয় এইটো, মানে পাছলৈ মই ঘূৰি নাচাওঁ। তো সেই তেনেকুৱা ধৰণৰ কথা তেওঁ সেই সম্পূৰ্ণ কথা দি কথা ৰাখিলে। আজি যোৱা মাহত আমি ইয়ালৈ আহিছিলোঁ, তাৰ আগটো মাহত আহি লৈ প্ৰথম তেখেতৰ ককাই দাদা, ডাঙৰ দাদা আমাৰ গিন গগৈ কয়, তেখেতো আজি আমাৰ ইয়াত উপস্থিত আছে, মই গিন দাকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। তো তেখেতৰ ঘৰতে আমি কথাখিনি আলোচনা কৰিছিলোঁ। তাৰপাছত গিন দা মানে এই আমাৰ বিষয়টোৰ লগত জড়িত হ'ল, তেওঁ দুই এটা বস্তু ব্যৱহাৰ কৰিলে। তাৰপাছত তেখেতৰ যোগেদি আমি লগ পালোঁ আমাৰ বিদ্যা বৰুৱা ককাইদেউ। তো বিদ্যা দাকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ, তেখেতেও আমাক আঁকোৱালি ল'লে। তেখেতে যোৱা মাহতে তেওঁ প্ৰায় ৭৫,০০০ টকাৰ এখন আমাৰ যিটো মিনি আয়ুৰ্বেদিক কেন্দ্ৰ, তেওঁ এটা আয়ুৰ্বেদিক কেন্দ্ৰ তেওঁ খুলিছে। তো বিদ্যাদাৰ যোগেদি তাৰপিছত লাহেকৈ আমি লগ পালোঁ আমাৰ মাজু দাদা, আজি এই ঘৰৰ আজি মালিক। তো তেখেতক লগ পাইছোঁ আৰু আমাৰ মণ্টু দা। তো মণ্টু দা এতিয়া ব্যৱসায় জড়িত হৈছে। যে কি নহওক আটাইকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ, আপোনালোক সকলোকে বিশেষকৈ মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। কাৰণ কিয় আজি ডিম্বেশ্বৰ দাই আপোনালোকক যিহেতু নিমন্ত্ৰণটো দিছে, তেওঁৰ নিমন্ত্ৰণটো ৰক্ষা কৰি আপোনালোক সকলো সহায় কৰিব। আৰু আমাৰ লগত আমাৰ আগৰ পুৰণি আমাৰ কেইজনৰ সতীৰ্থক দেখিছোঁ, এই ৰাজেন দা বহুত আগৰ আমাৰ চিনাকি, বহুত দিন লগ পোৱা নাছিলোঁ, বাইদেউকো লগ পোৱা নাছিলোঁ, এইফালে দাদাও আমাৰ হ'ল লগ পোৱা নাই। এওঁলোকৰ এতিয়া সাহস বাঢ়িছে, এওঁলোকে শদিয়াত IMC প্ৰতিষ্ঠানটোক লৈ আগবাঢ়িছিলে আৰু এই গোটেইটো নেতৃত্ব বহন কৰি আছিলে এগৰাকী সফল মহিলা লেডি, আমাৰ ৰূপালী বৰ্ধন মেডাম। তো মই মেডাম আপোনালোকক চিনাকি কৰি দিছোঁ। তো গতিকে এওঁ অকলশৰীয়া হৈ আছে, কিন্তু এওঁ এতিয়া অকণমান সাহস পাইছে। শদিয়াৰ পৰা আৰম্ভ কৰি অৰুণাচল যিটো বৃহত্তৰ এলেকা, ইয়াত যাতে আমি আয়ুৰ্বেদৰ এটা প্ৰভাৱ বিস্তাৰ কৰিব পাৰোঁ, তাৰ বাবে আমি অনাগত সময়ত কাম কৰিম। এতিয়া যে কি নহওক মোৰ কথা বহুত দীঘলীয়া নকৰোঁ। তো আজি এই পবিত্ৰ ক্ষণত আৰু অধিক সৌন্দৰ্য বৃদ্ধি কৰিবৰ বাবে আমাৰ লগত এনেকুৱা দুজন ব্যক্তি আমি আজি তেওঁলোকৰ সময় পালোঁ, তাৰ বাবে প্ৰথমে মই তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। পোনপ্ৰথমেই আমাৰ সকলোৰে শ্ৰদ্ধাৰ নৰ্থ ইষ্ট ৰিজনেল হেড, এগৰাকী মহিলা হৈ আজি অসমত প্ৰায় এটা বৃহৎ গোটেই নৰ্থ ইষ্ট লেভেলত এটা ব্যৱসায়টো তেওঁ নেতৃত্ব দি আছে, এগৰাকী সফল লেডি, সফল এগৰাকী লিডাৰ হয়। তো কোৱা হয় বোলে মানুহে কয় যে মহিলাই ইচ্ছা কৰিলে কি কৰিব নোৱাৰে, তাৰ জ্বলন্ত উদাহৰণ তেখেত। আজি আমাৰ নিচিনা ইমানখিনি লিডাৰ তেওঁ আজি নেতৃত্ব বহন কৰি আছে। তেওঁ আন কোনো নহয়, আমাৰ সকলোৱে শ্ৰদ্ধা মিছেছ পূৰবী বৰগোহাঁই মেডাম। তেখেত আজি আমাক সময় দিয়াৰ বাবে মই তেওঁলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। তাৰ লগতে আমাৰ সকলোৱে গুৰু অবিহনে যিকোনো কাম আধৰুৱা বুলি কোৱা হয়। তো ময়ো আজিৰ পৰা 7 বছৰ আগত সেই ব্যক্তিজনৰ সান্নিধ্য পাই মই আজি এইখিনি জেগাত আপোনালোকৰ এটলিষ্ট নিজকে চিনাকি দিব পাৰিছোঁ। তো তেওঁ আন কোনো নহয়, আমাৰ সকলোৱে বিচাৰোঁ অমৰজ্যোতি বৰুৱা ছাৰ। বহুত ব্যস্ত চিডুল, গোটেই মাহটোত প্ৰায় আপোনাৰ এটা চিডুল হেৰিয়ত থাকে তেখেত। তো তেওঁ আজি আমাৰ মাজত উপস্থিত আছে, গতিকে এই দুজন ব্যক্তিক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। তাৰ লগতে আপোনালোকৰ স্থানীয় মই আন এজন আজি এই অনুষ্ঠানৰ আপোনাৰ মুখ্য আকৰ্ষণ বিশিষ্ট ব্যক্তি, মানে এজন ব্যক্তি হিচাপে তেখেতক আমি নিমন্ত্ৰণ দিছিলোঁ আৰু আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰি তেখেত আমাৰ মাজত উপস্থিত। অকণ পৰিচয়টো মই আপোনালোকক কৈ দিওঁ। তেওঁ আপোনাৰ নেশ্যনেল ইণ্ডিপেণ্ডেণ্ট ডাইৰেক্টৰ হয় IOCL-ৰ। তো এটা গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এটা হেৰিয়ত তেওঁ কৰ্মৰত।
আৰু তেওঁ এজন অলৰেডি জৈৱিক খেতিৰ ওপৰত তেওঁ বহুখিনি কাম কৰিছে সমাজত। তেওঁ আন কোনো নহয়, আমাৰ সকলোৱে শ্ৰদ্ধাৰ স্থানীয় দিলীপ গগৈ ছাৰ। তো মই ছাৰলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ তেওঁ আজি সময় আমাক দিয়াৰ বাবে। আৰু এইখিনিতে আমাৰ ফালৰ পৰা এখনি ফুলাম গামোচা সম্বৰ্ধনা জনাবৰ বাবে পোনপ্ৰথমে আমাৰ শ্ৰদ্ধাৰ দিলীপ ছাৰক মই এখনি ফুলাম গামোচা সম্বৰ্ধনা জনাবলৈ আমাৰ ডিম্বেশ্বৰ গগৈ ছাৰক মই অনুৰোধ কৰিছোঁ। এটা হাত চাপৰি আপোনালোকক ল'ব অনুৰোধ। আৰু ইয়াৰ পাছতে আমাৰ নৰ্থ ইষ্ট ৰিজনেল হেড আমাৰ সকলোৰে শ্ৰদ্ধাৰ প্ৰবীণ বেনামক এখনি ফুলাম গামোচাই সম্বৰ্ধনা জনাব আমাৰ চেয়াৰমেন ষ্টাৰ ৰূপালী বৰ্ধন মেডাম। আৰু ইয়াৰ পাছতে আমাৰ সকলোৱে গৰু মোৰ ককাইদেউ এজন ব্যক্তিৰ সান্নিধ্য নোহোৱাত হয়তো চাগে মই আজি এইখিনি জেগাত নাপালোহেঁতেন। তো আমাৰ সকলোৱে শ্ৰদ্ধাৰ কাউন এম্বেচাডৰ ষ্টাৰ মিষ্টাৰ অমৰজিৎ বৰুৱা ছাৰ। তো মই ছাৰক মই মঞ্চলৈ আহিবলৈ অনুৰোধ কৰিছোঁ। আৰু তেখেতেও এখন ফুলাম গামোচাই সম্পূৰ্ণ জনাব আমাৰ বাইদেউ। ধন্যবাদ। ইয়াৰ পাছত আৰম্ভণিতে আমি সকলোৱে দুই এষাৰ কথা শুনিলোঁ। তাৰপাছত আমি ৰিবন কাটিং চেৰিমনীটো আগবাঢ়িম নে কি কওঁ? বেছি দেৰি নহয়, সন্ধিয়া সময়। তাৰপাছত আমি ৰিবন কাটিংটো কৰিম। তো পোনপ্ৰথমে আজি এই আৰোগ্য আয়ুৰ্বেদিক চেণ্টাৰৰ স্বত্বাধিকাৰী মিষ্টাৰ ডিম্বেশ্বৰ গগৈ বাইদেউ, মই তেখেতক মানে অকণমান দুআষাৰ ক'বৰ বাবে অনুৰোধ কৰিছোঁ। নমস্কাৰ সকলোলৈ। আজি এই পবিত্ৰ সন্ধিখনত আপোনালোকলৈ অভিনন্দন জ্ঞাপন কৰিছোঁ। তো IMCটোৰ বিষয়ে মই বিশেষ নকওঁ, ক'ব কাৰণে কোম্পানীৰ হেড আহিছে তেওঁলোকে ক'ব। কিন্তু ব্যৱসায়টো মই এইকাৰণে জড়িত কৰিছোঁ যে আমি চব বস্তু এৰি যাবলৈও কিন্তু মাটিটো আমি এৰি যাওঁ, বাকী চব আমি একো এৰি যাওঁ। মাটিটো আমি ঠিক কৰি ৰাখিবৰ কাৰণেই মই ব্যৱসায়টোত আহিছোঁ, যাতে অৰ্গেনিক খেতি আমি জৈৱিক খেতি আমি যদি কৰিব পাৰোঁ। গতিকে সেইকাৰণে এগ্ৰিকালচাৰ প্ৰডাক্টৰ ওপৰত মই বেছি গুৰুত্ব দিয়ে এই ব্যৱসায়ত সদিয়ালৈ আনিছোঁ। গতিকে আপোনালোকক মই এই চেগতে ধন্যবাদ জনাই আজি এই দোকানখন যিসকল ব্যক্তি খেতি বাৰীৰ লগত জড়িত, পশুপালনত জড়িত, তেওঁলোকৰ নামত আজিৰ পৰাই এই দোকানখন উৎসৰ্গা কৰা হৈছে। ধন্যবাদ। ছাৰ, মই ছাৰক শুভেচ্ছামূলক দুআষাৰ কথা ক'বৰ বাবে অনুৰোধ কৰিম। আৰু আপোনাৰ জৈৱিক খেতিৰ ওপৰত আপুনি যিহেতু জড়িত, অকণমান জৈৱিক খেতিৰ বিষয়ে প্ৰয়োজনীয়তাৰ বিষয়ে অকণমান কৈ এইফালে শ্ৰদ্ধাৰ উদ্যোক্তাসকল, আমন্ত্ৰিত অভ্যাগতসকল, তো আজি সঁচাকৈ এটি শুভ দিন। নতুন বছৰত নতুন এটি ব্যৱসায়ৰ লগত আমি গবত হ'বলৈ আহিছোঁ। IMC বিষয়ে দুটা এটা কথা নজনা নহয়, বাৰু পঢ়িছোঁ IMC বিষয়ে অকণমান জানো। তো কথা হ'ল কি, ভাৰতবৰ্ষলৈকে পৃথিৱীত এতিয়া জাগৰণ সৃষ্টি কৰা এটা মানে কৃষি পদ্ধতি হ'ল জৈৱিক কৃষি পদ্ধতি। এই জৈৱিক কৃষি পদ্ধতিটো এতিয়া ভাৰতবৰ্ষৰ লগতে পৃথিৱীৰ বিভিন্ন কোণত এক আঁকোৱালি লৈছে। আমি যদি চাওঁ ভাৰতবৰ্ষৰ আমাৰ যিটো সংস্কৃতি পৰম্পৰা, এই সংস্কৃতি পৰম্পৰাত আমি জৈৱিক খেতিটোৱে আমাৰ প্ৰাধান্য কালত দিছিল। তো কালক্ৰমত ব্যৱসায় ভিত্তিক যেতিয়া খেতিবোৰ কৰিবলৈ আমি আৰম্ভ কৰিলোঁ, তেতিয়া আমি আমাৰ মাজত কি হ'ল, সমাজত কম্পিটিশ্যন যিটো মানে ভাৱ, তাৰমানে কম্পিটিটিভ ভাৱটো আমাৰ যেতিয়া জাগৰিত হ'ল, তেতিয়া আমি কোনে কিমান উৎপাদন কৰিব পাৰোঁ সেইটোৰ ওপৰত আমি ধাৱমান হ'লোঁ। তো মূলকত গৈ মেলি আমি কি হ'লোঁ, আমাৰ নিজৰ যাক আমি মাতৃ বুলি মানে বন্দনা কৰোঁ, মাতা বুলি যাক কওঁ, সেই মাতৃকে আমি মানে কি কৰিলোঁ, কলুষিত কৰি পেলালোঁ। তো মই এটা কাহিনী ক'ব বিচাৰিছোঁ। মই এই জৈৱিক কৃষিৰ লগত মই নিটছ নামৰ এটা অনুষ্ঠানৰ লগত মই প্ৰায় 15 বছৰ কাম কৰিছোঁ, মই ডিষ্ট্ৰিক্ট কৰ্ডিনেটৰ হিচাপে। তেতিয়া মই ভাৰতবৰ্ষৰ বিভিন্ন অঞ্চলত গৈছোঁ, প্ৰশিক্ষণ লৈছোঁ আৰু তেওঁলোকৰ লগত বাৰ্তালাপ কৰিছোঁ, কথা বতৰা পাতিছোঁ। এটা কথা আমাৰ মাজত আহিছিল সেই সময়ত যে হাৰিয়ানাৰ এখন গাঁও তেওঁলোকে ডিক্লেয়াৰ কৰিছিলে যে কোনোবাই কিনিব নেকি গাঁওখন, এখন গাঁও কিনিব পাৰি নেকি। তেওঁলোকে মানে এইটো প্ৰচাৰ কৰিছে যে আমাৰ গাঁওখন কোনোবাই কিনিব, যদি কিনক আমি বিক্ৰী কৰি দিওঁ, আমি গুচি যাম। তাৰমানে কথাটো হ'ল কি, অন্তৰত কি আছে কথাটো, যে সেই গাঁওখন মানে যেতিয়া নেকি মানে ভাৰত চৰকাৰে গ্ৰীণ ৰেভলিউশ্যনৰ কাৰণে কাম কৰিবলৈ আগবাঢ়ি আহিল, তেতিয়া তাতে মানে এই ৰাসায়নিক দ্ৰব্যবিলাক যেতিয়া প্ৰয়োগ কৰিব ল'লে, তেতিয়া প্ৰয়োগ কৰোঁতে তেওঁলোকে বহুত মানে লাভান্বিত হ'ল। ইমান লাভান্বিত হ'ল কৃষি ক্ষেত্ৰত, মোৰ লগত গৈ মেলি তেওঁলোকে মাটিডৰা হেৰাব লগা হ'ল। মাটি হোৱাৰ লগে লগে তাত বসবাস কৰা প্ৰাণীসকলৰ মানে অৱস্থা খুব শোচনীয় হ'ল। তাত কথাটো হ'ল কি,
তাত যিবিলাক ল'ৰা ছোৱালী জন্ম হয় পংগু হিচাপে জন্ম গ্ৰহণ কৰিব ধৰিলে। আৰু ডাঙৰ কথাটো হ'ল কি সেইখন গাঁৱলৈ কোনো ছোৱালীক বিয়া নিদিয়ে আৰু তাৰ সেইখন গাঁৱৰ ছোৱালীক কোনো মানুহে মানে বিয়া নাপাতে। তো তেনেস্থলত তেওঁলোক মানে বহুত চিন্তাৰ বিষয়ে পৰিলে তেওঁলোকে ভাবিলে যে কি কৰা যায় এতিয়া। বহু লোকে গাঁও এৰি গুচি গ'ল, তো বহু লোক বসবাস কৰি আছে, ল'ৰা ছোৱালী সন্তানবোৰ পংগু হিচাপে আছে। তেওঁলোকে সেইকাৰণে তেওঁলোকে কি কৰিলে যে আমাৰ গাঁওখন কোনোবাই যদি কিনিব পাৰে এনেকুৱা ধৰণৰ তেওঁলোকে এটা মানে কি কৰিলে মানে নটিফিকেশ্যন জাৰি কৰিলে। তো এনেধৰণৰ মানে কথা যে এই কথাবিলাকে কি হৈছে আমি এতিয়া দেখিছোঁ বা আমি যদি উত্তৰ ভাৰত পৰিদৰ্শন কৰোঁ তেতিয়া দেখিম যে তাতে মানে গোটেই ভাৰতবৰ্ষত এনেকৈ পৃথিৱীক মানে খুৱাব পৰাকৈ জৰাব পৰাকৈ তাৰ মানে আমাৰ মানে খাদ্য সম্ভাৰ মজুত আছে, তেওঁলোকে উৎপাদন কৰে। কিন্তু উৎপাদন কৰে ঠিক, কিন্তু পৃথিৱীৰ মানদণ্ডত এই উৎপাদিত সামগ্ৰীবিলাক যিবিলাক ৰাসায়নিক সামগ্ৰীবিলাক তাত মানে কি হয় বিক্ৰী কৰিবৰ কাৰণে এতিয়া মানে কি হ'ল কষ্টৰ হৈ গ'ল ব্যৱসায়টো। আমাৰ চাহপাত পৃথিৱীৰ বিখ্যাত, কিন্তু চাহপাতটো আমাৰ মানে এতিয়া পৃথিৱীৰ চাহপাত মানে নলয়। তো আমাৰ আদা পৃথিৱীৰ বিখ্যাত, তো আমাৰ আদা মানে এতিয়া পৃথিৱীত মানে বিক্ৰী নাযায়। মানে কি হ'ল এই এটা ইনঅৰ্গেনিকলৈ ৰূপান্তৰ হোৱাৰ কাৰণে। তো মই আদাৰ লগতো জড়িত আছিলোঁ, অৰ্গেনিক মানে কেনেকৈ কৰে এইটো মই মানে এইটো বহুত ডাঙৰ কথা। তেওঁলোকলৈ যোগাযোগ কৰি গম পালোঁ এইটো বেলেগ ধৰণৰ এটা কথা। তো আমাৰ মানুহে এতিয়া বহুতে মানে অৰ্গেনিক কি বুজি নাপায়। তো এই দিশটোত এই কোম্পানীয়ে যিটো আহিছে তো এই দিশটোত অকণমান মানে কি হ'ব মানে অলপ মানে মবিলাইজ কৰিব লাগিব। তো গাঁৱৰ মানুহক জনাব লাগিব অৰ্গেনিক মানে কি। আমি স্বতন্ত্ৰভাৱে আগতো আছিলোঁ, এতিয়াও আছোঁ। আমাৰ খেতি পথাৰবিলাক এতিয়াও আমি অৰ্গেনিক, কিন্তু অৰ্গেনিক হিচাপে আমি অৰ্গেনিকনো কি বস্তু, জৈৱিক কি বস্তু আমি যাতে গম নাপাওঁ। আমি আজি আমাৰ ঘৰৰ খেতিডৰা ধান হওক, মাহ হওক, আলু হওক, যি হওক চব আমি মানে জৈৱিক পদ্ধতিৰে খেতি কৰোঁ। তো তাৰ ইংৰাজী নামটো হ'ল অৰ্গেনিক। তো অৰ্গেনিক কেনেকৈ হ'ব? তো এডৰা মাটি যদি অৰ্গেনিক হ'বলৈ হয় তাৰ কিছুমান মানে আমি কি হয় এটা ছিষ্টেমত যাব লাগে। এই ছিষ্টেম যদি নকৰোঁ, মই যদি কাইলৈ গোবৰ 2 টাক আনি যদি আলু খেতি কৰিলোঁ বা ধান খেতি কৰিলোঁ, সি জৈৱিকলৈ ৰূপান্তৰ নহয়। তো জৈৱিকলৈ ৰূপান্তৰ হ'ব হ'লে মানে এটা দীৰ্ঘম্যাদী এটা পৰিক্ৰমা থাকে। যিহেতু এটা অঞ্চলত জৈৱিক কৰিব গ'লে মানে তাৰ মানে বৰ্তমানৰ যিটো এটমস্ফিয়াৰ থাকে সেইটোৰ ওপৰত মানে পৰ্যবেক্ষণ কৰা যায়। সেই অঞ্চলত গাড়ী মটৰ কিমান, ফেক্টৰী কিমান মানে আছে এইবিলাক চোৱা যায়। তো এইবিলাক বহুত কথা আছে। তাৰ পৰা কিমান চহৰৰ পৰা কিমান দূৰত এখন বসতি স্থল হ'ব লাগিব, তাৰ পৰা তাত কেনেধৰণৰ খেতি কৰিব লাগিব আৰু মাটিডৰা কেনেকৈ ক্ৰমান্বয়ে তাক মানে জৈৱিকলৈ ৰূপান্তৰ কৰিব 100% অৰ্গেনিক। তো এইবিলাক বহুত কথা আছে। এই কথাখিনি কৰিব যাওঁতে আমাৰ সময় যথেষ্ট ল'ব, কিন্তু তৎসত্ত্বেও তাৰমানে এতিয়া যদি আমি এইখিনি থাকোঁতে যদি এই দ্ৰব্যবিলাক যদি আমি ব্যৱহাৰ কৰোঁ, কিন্তু আমি নজনাকৈ আমি মানে আকৌ 100% জৈৱিকলৈ ৰূপান্তৰ হৈ যাম। তো অসমত ভাৰতবৰ্ষত এখন মানে ৰাজ্য আছে যাক নেকি জৈৱিক ৰাজ্য হিচাপে ইতিমধ্যে ঘোষণা কৰি থৈছে, সেইখন হ'ল ছিকিম ৰাজ্য। তো ছিকিমত যদি যায় আপোনালোকে পলিথিন নাপায়, অন্যান্য বস্তু বাদে পলিথিনো নাপায় তেনেকৈ। তো তেনেকুৱা ধৰণৰ আমি ইয়াতে আমি মানে কৃষিখিনি জৈৱিক কৰিব যাম ঠিক, আনুষংগিক বস্তুখিনিও আমি মানে ৰাইজক সচেতন আগবঢ়াব লাগিব। সচেতনতা যদি আগবঢ়াই নিদিওঁ, আনুষংগিক বস্তুবিলাক ব্যৱহাৰ কৰাখিনি সেইখিনি যদি আমি ৰোধ কৰিব নোৱাৰোঁ, তেতিয়াহ'লে আমাৰ জৈৱিকলৈ ৰূপান্তৰ কৰোঁতে কিন্তু আমাৰ বহুত দীঘলীয়া এটা পৰিক্ৰমা হ'ব। তো এই কথাখিনি মই কৈছোঁ, ইয়াৰ ওপৰত কৈ মানে শেষ নহয়। আৰু জৈৱিক মানে জৈৱিকৰ বহুত ফৰ্মুলা আছে। তাৰ আমি এতিয়া গোবৰে জৈৱিক বুলি ক'ম, হয় নহয় বাৰু? বাঁহ পাতে এইবিলাক পচাই মেলি গছৰ এইবিলাক জৈৱিক বুলি ক'ম, বা অন্যান্য ধৰণৰ মানে আজিকালি লিটাৰবিলাক ব্যৱহাৰ কৰি কৰে তেনেকুৱা ধৰণৰ। কিন্তু তাক কেনেকৈ কৰে, কি কি প্ৰকাৰ জৈৱিক আছে, ভাৰতবৰ্ষত আমি কি জৈৱিক ব্যৱহাৰ কৰোঁ, কোৰিয়াত কি কৰে, জাপানে কি কৰে, চাইনাত কি কৰে, কেনেধৰণৰ জৈৱিক প্ৰস্তুত কৰে, সেয়াও বহুত কথা আছে। বা আমেৰিকাই কি মানে কেনেধৰণৰ কৰে তেনেকৈ। এতিয়া জৈৱিকৰ এইবিলাক এতিয়া জৈৱিকৰ ফৰ্মবিলাক বেলেগ বেলেগ ধৰণে আছে। কিছুমান মানে কি বুলি যেনে গোবৰ এনেকৈ সাৰ হিচাপে এনেকুৱা ধৰণকৈ আছে, আৰু কিছুমান লিকুইড ফৰ্মত থাকে তেনেকুৱা ধৰণৰ। তো এনেকুৱা ধৰণৰ বহুত ধৰণৰ কথা আছে। এইখিনি কথাটো মই ইয়াতে মানে বেছি নকওঁ, যিহেতু এক্সপাৰ্ট ইয়াতে বহি আছে, তেওঁলোকে জানে, আমাতকৈ বেছি জানে। তো কথাটো হ'ল কি এইখিনি মই দুআষাৰ মানে আপোনালোকক মানে পইণ্ট আউট কৰি দিলোঁ। ধন্যবাদ। মানে লিডাৰে আমাক আগবঢ়াই লৈ গৈ আছে, তো তেখেতৰ পৰা আমি দুআষাৰ শুনিম। মই আমাৰ সকলোৱে শ্ৰদ্ধাৰ ৰিজনেল হেড পূৰবী মেডামক মই আহিবৰ কাৰণে অনুৰোধ কৰিছোঁ, আৰু এখেতে আমাক অলপমান IMC বিষয়ে আলোকপাত কৰিব। থেংক ইউ। থেংক ইউ, ধন্যবাদ চন্দন ছাৰ। আৰু মই পোনপ্ৰথমতে ধন্যবাদ ক'ব বিচাৰিম আমাৰ দিবেশ্বৰ গগৈ ছাৰক, যিহেতু তেওঁ এই সুন্দৰ পৰিৱেশ এটা দিলে আপোনালোক সকলোকে। আৰু ছাৰে অলৰেডি ক'লে যে জৈৱিক খেতি এতিয়া কিমান ইম্পৰ্টেণ্ট হৈ পৰিছে আমাৰ।
সেই জৈৱিক খেতি কৰিব আমি সকলোৱে বিচাৰোঁ, কিন্তু কৰিবৰ কাৰণে সেই উপায়টো বিচাৰি নাপাওঁ, হয় নহয়? কি ব্যৱহাৰ কৰিব লাগিব, কেনেকৈ কৰিব লাগিব, সেই বস্তুটো আমি নাজানো। যিটো ছাৰে ক'লে অকল গোবৰ সাৰে হয়তো জৈৱিক নহয়, আমি সেইটোৱে জানো, হয় নহয়? তো ছাৰে খুব ধুনীয়াকৈ কৈ গ'ল। সেইটো সুবিধাকণ আমাক ইয়াত দিয়াৰ কাৰণে, শদিয়াত দিয়াৰ কাৰণে ডিম্বেশ্বৰ ছাৰ আৰু তেওঁৰ সম্পূৰ্ণ পৰিয়াললৈ আমাৰ IMC ফেমিলিৰ ফালৰ পৰা ধন্যবাদ ক'ব বিচাৰিছোঁ। মোৰ পৰিচয়টো চন্দন ছাৰে অলৰেডি দি গ'ল। নাম পূৰবী ৰয়, থাকোঁ গুৱাহাটীত আৰু নৰ্থ ইষ্টৰ ৰিজনেল হেড হিচাপে কাম কৰিছোঁ লাষ্ট 2 বছৰৰ পৰা। আৰু এই কোম্পানীটোত জড়িত হৈ এইটো বস্তু দেখিলোঁ, এই কোম্পানীটো এনেকুৱা এটা কোম্পানী যিয়ে মিছন আৰু ভিজনৰ ওপৰত বহুত ভালকৈ কাম কৰে। আৰু এই কোম্পানীটো আৰম্ভ হৈছিলে 2007 চনত। তেতিয়া এই কোম্পানীটো আৰম্ভ কৰাৰ আঁৰৰ যিটো কাহিনী, সেইটো মই অকণমান আপোনালোকক ক'ব বিচাৰিছোঁ, কিয় আমি এই প্ৰডাক্টকেইটাত বেছি গুৰুত্ব দি আছোঁ। সেই সময়ত 2007 চনলৈ মনত কৰকচোন, কি আছিলে আমাৰ ভাৰতবৰ্ষত? 2টা ডাঙৰ সমস্যা আছিলে। এটা আছিলে মানুহৰ হাতত চাকৰি নাছিলে, পঢ়ি শুনি ল'ৰা ছোৱালী চাকৰি পোৱা নাছিলে, হয় নহয়? সেই সময়ত 2007ত। আৰু ছেকেণ্ডলি, আমাৰ ইয়াত ইমানেই কেমিকেলৰ ইন্ট্ৰডাকশ্যন হৈছিলে, মাৰ্কেটত আমাৰ কেমিকেল আহিছিলে, এই ফাৰ্টিলাইজাৰ্ছ, ইউৰিয়া, এইবোৰ বেছিকৈ তেতিয়াহে আহিছিলে। তাৰে আগতে আমাৰ মানুহে তেতিয়াও আমাৰ সেই পাচন সাৰ, তাৰপৰা জৈৱিক খেতি, গোবৰ সাৰ এইবোৰৰ ব্যৱহাৰ কৰি আহিছিলে। কিন্তু 2005, 6, 7 এনেকুৱা মানৰ পৰা এই যে ৰাসায়নিক সাৰবোৰ, সেইবোৰ আহিব ধৰিলে, কেমিকেলবোৰ বেছি আহিব ধৰিলে, ইউৰিয়া ইন্ট্ৰডিউচ হ'ল, লাহে লাহে গাঁৱে ভূঞে সকলোতে আজিকালি কেমিকেল ব্যৱহাৰ কৰা হ'ল, হয় নহয়? সেই সময়ত আমাৰ কোম্পানীৰ যিজন ডিৰেক্টৰ, তেখেতৰ নাম মই কৈ দিছোঁ আপোনালোকক। তেখেতৰ নাম হৈছে মিষ্টাৰ অশোক ভাটিয়া, ডক্টৰ অশোক ভাটিয়া হয় তেখেতৰ নাম। তেওঁ আয়ুৰ্বেদা চাৰ্টিফাইড ডক্টৰ হয়, লগতে তেওঁ ভাৰতবৰ্ষৰ প্ৰাইম মিনিষ্টাৰ আৰু প্ৰেছিডেণ্টৰ ফালৰ পৰাও তেওঁ ডক্টৰেট ডিগ্ৰী পাইছে। তেওঁ কেইবাটা এৱাৰ্ড পাইছে এইবোৰ কাৰণত। আৰু ৰিচেণ্টলি এটা এৱাৰ্ড আহিছিলে, যিটো আছিলে ভাৰত গৌৰৱ পুৰস্কাৰ বুলি। সেইটো ভাৰত গৌৰৱ পুৰস্কাৰটো এই খেতিৰ কাৰণে পাইছিলে, যে তেওঁ ভাৰতৰ যিটো খেতি পদ্ধতি, সেইটো যাতে কৃষি পদ্ধতিটো যে তেখেতে সলাব বিচাৰি আছে, সেইটো কাৰণে তেওঁক ভাৰত গৌৰৱ পুৰস্কাৰ দিয়া হৈছিলে, যিটো এটা ৰাষ্ট্ৰপতি পুৰস্কাৰ হয়। চ' তেখেতে সেই 2007 চনত যেতিয়া দেখিছিলে সমাজৰ মানুহখিনি কেনেকৈ আমি নিজকে বেয়া কৰি আছোঁ, কাৰণ মাটিৰ উৰ্বৰতা কমি গৈছে। যেতিয়া মাটিত বছৰে বছৰে কেমিকেল, ইউৰিয়া দি থাকোঁ, তেতিয়া মাটিখিনি কি হয়? বেয়া হৈ যায়। ভগৱানে আমাৰ মাটিটো নিজে ভালেই দিছিলে, আমি যদি তাত কেমিকেল মাৰি থাকোঁ, মাটিটো বেয়া হ'ব এটা সময়ত গৈ। কিমান খাব আৰু কেমিকেল, হয় নহয়? তেতিয়া তেওঁ কি ভাবিছিলে, যে আমি ভাৰতৰ এই 2টা প্ৰধান সমস্যা, যিটো হৈছে ৰাসায়নিক সাৰ বা কেমিকেল, লাগিলে আমাৰ হেল্থৰ কথা কওঁ, সেই সময়ত এলোপেথি বেছিয়ে ব্যৱহাৰ হৈছিলে। তাৰে আগত ভাবক মানুহে গাঁৱলীয়া চিকিৎসা পদ্ধতি ব্যৱহাৰ কৰিছিলে। কাহ হ'লে তুলসী পাতৰ ৰস খুৱাইছিলে, হয় নহয়? আজি কাৰ ল'ৰা ছোৱালীক কাহ হ'লে তুলসী পাতৰ ৰস খুৱাওঁ কওকচোন? খুৱাওঁ জানো? কোনে কোনে খুৱায়? খুৱায়। কাফ চিৰাপটো ওচৰৰ দোকানতে পায়। সেই সময়খিনিত কিন্তু তেনেকুৱা নাছিলে, তাৰে আগত বেলেগ আছিলে। সেইটো আছিলে ট্ৰানজিশ্যন পিৰিয়ড, মানে সলনি হৈ থকা সময়। সেই সময়তে ডক্টৰ অশোক ভাটিয়া ছাৰে দেখিছিলে যে এই কেমিকেলে আমি মানুহখিনিক ধ্বংস কৰি আহিছে। সেইকাৰণে এই কোম্পানীটোৰ আৰম্ভণি কৰিছিলে, যাতে আমি আমাৰ যিটো পৌৰাণিক বিজ্ঞান আয়ুৰ্বেদা, বিজ্ঞান এনেকুৱা এটা বিজ্ঞান আয়ুৰ্বেদাটো, যিটোৰ পৰা বিজ্ঞানৰ আৰম্ভ হৈছে। কয় নহয়, আটাইতকৈ পুৰণা বিজ্ঞান হৈছে আয়ুৰ্বেদ। আগতে, আজিৰ পৰা 5000 বছৰ আগতে কিবা এলোপেথিক মেডিচিন আছিল নেকি? কাফ চিৰাপ হওক, পেৰাচিটামল, যিকোনো ধৰণৰ আয়ুৰ্বেদিক মেডিচিনে আছিলে। তেতিয়া হাত ভাঙিলে কি কৰিছিলে? প্লাষ্টাৰ লগাইছিলে নে ঘৰুৱা চিকিৎসা কৰাইছিলে? ভাল হৈ গৈছিলে? তেতিয়াও চিকিৎসা হৈছিলে, কিন্তু এতিয়াৰ চিকিৎসা পদ্ধতিতকৈ তেতিয়াৰ চিকিৎসা পদ্ধতিত কোনো ছাইড ইফেক্ট নাছিলে। হয়, এতিয়াৰ চিকিৎসা পদ্ধতিত কি হয়, আমাৰ ফাষ্ট হয়, ৰিজাল্টটো সোনকালে পায়। কিন্তু এটা পেইন কিলাৰে আপোনাৰ বিষটো 15 মিনিটত কমাই দিয়ে, কিন্তু কিডনীটো লাহে লাহে ডেমেজ কৰে, হয় নহয়? সেই সময়খিনিত এই আমাৰ সমাজখনক সমৃদ্ধ কৰি ৰাখিবৰ কাৰণে অশোক ভাটিয়া ছাৰে এই কোম্পানীটোৰ সৃষ্টি কৰিছিলে, য'ত তেওঁ বিভিন্ন ধৰণৰ প্ৰডাক্ট লাহে লাহে লঞ্চ কৰি গ'ল। খেতিৰ লগত জড়িত, আমাৰ ভেটেনাৰীৰ লগত জড়িত, আমাৰ নিজৰ শৰীৰৰ লগত জড়িত প্ৰডাক্ট। লগতে তেওঁ আৰু এটা সমস্যা দেখিছিলে, যে ভাৰতবৰ্ষত আনএমপ্লয়মেণ্ট বহুত বেছি আছিলে। মানুহৰ ওচৰত ইনভেষ্ট কৰিবলৈ, বিজনেছ কৰিবলৈ হ'লে পইচা লাগে, তেতিয়া নাছিলে। আৰু ছেকেণ্ডলি, চাকৰি কৰিবলৈ চাকৰি নাছিলে। তো তেওঁ কি কৰিলে, এই বিজনেছটো ৰিটেইলত নিদি ডাইৰেক্ট চেলিঙত দিলে, যাৰ ফলত আজি আমি গাঁৱে ভূঞে আমাৰ প্ৰডাক্টখিনি দিব পাৰিছোঁ। আৰু তাৰ লগতে আমি দেখিছোঁ
কোনোবাই যেনেকৈ ছাৰে এতিয়া ভাবিলে, ডিমেশ্বৰ ছাৰে ভাবিলে যে মই মোৰ গাঁওখনক অকণমান সমৃদ্ধ কৰিব লাগে, গাঁওখনত কেমিকেলৰ ব্যৱহাৰ কমাই মানুহখিনিক সুস্থ কৰি ৰাখিব লাগে, তেওঁ লগে লগে এইটো ষ্টাৰ্ট কৰিব পাৰিলে, ৰাইট? লগতে আৰু কিছুমান কথা মই ক'ব বিচাৰিম এই কোম্পানীটোৰ বিষয়ে। এই কোম্পানীটোৱে 2007ৰ পৰা আজি 2024 শেষ হৈ গ'ল, 25ত ভৰি দিলোঁ, কেতিয়াও আজিলৈকে কোনো ধৰণৰ কমপ্লেইন অহা নাই যে এইটো বস্তু ব্যৱহাৰ কৰি এইটো প্ৰব্লেম হৈছে, আজিলৈকে অহা নাই। লাষ্ট 17 বছৰ অতিক্ৰম কৰিলোঁ আমি, 17 বছৰত অকল গ্ৰ' কৰিছে। আমি যিটো কোম্পানী 2টা প্ৰডাক্টৰ পৰা আৰম্ভ হৈছিলে 2007ত, আজি আমাৰ ওচৰত প্ৰায় 400টা বেলেগ বেলেগ প্ৰডাক্ট আছে। তাত আমাৰ যিটো এগ্ৰিকালচাৰ আৰু ভেটেনেৰি ছেক্টৰ, কৃষি আৰু পশুপালন যিটো ছেক্টৰ হয় আমাৰ, সেইটো খুবেই ষ্ট্ৰং হয়। ভাৰতবৰ্ষৰ যিটো কৃষি, আপোনালোকে সকলোৱে জানে কি কি কাৰণত বাৰু কৃষিত এই সাৰবোৰ দিওঁ কওকচোন? উৎপাদন বাঢ়িবলৈ, হয় নহয়? গছ গছনি সোনকালে বাঢ়িবলৈ। চাহপাতত কেলে দিওঁ? পাত ভাল হ'বলৈ আৰু পাত বেছি ওলাবলৈ। কিন্তু কি হয়, তাত যদি কেমিকেল ব্যৱহাৰ কৰোঁ, দেখাত ভাল হ'ব কিন্তু ভিতৰত সেইটো এটা বিষ থাকিব, সেই বিষটো আমি খাম, আমাৰ শৰীৰত লোকচান হ'ব। এতিয়া খেতি পথাৰত যেতিয়া ধান কাটি আনিলোঁ বা যিকোনো শস্যৰ খেতিৰ পিছত সেই শস্যত যিখিনি জংঘল থাকে বা ঘাঁহ থাকে সেইখিনি আমাৰ গৰু ছাগলীয়ে খায়। সেইখিনিতো কেমিকেল পৰিছিলে নাই? ইউৰিয়া পৰিছিলে নে নাই? গৰু এজনীয়ে যদি সেই ঘাঁহটো খালে, সেই ঘাঁহটোৰ লগতে তাৰ পেটলৈ কি গ'ল? ইউৰিয়া গ'ল, কেমিকেল গ'ল। এতিয়া সেই গৰুজনীৰ পৰা যিটো গাখীৰ আহিব সেইটোত কি থাকিব? তাত কেমিকেল থাকিব নাই? আৰু সেই গাখীৰে আমি আমাৰ ল'ৰা ছোৱালীক খুৱাই আছোঁ। ভাবক, ডাইৰেক্টলি ইনডাইৰেক্টলি আমি খেতি পথাৰত যিবোৰ বস্তু ব্যৱহাৰ কৰি আছোঁ সেইবোৰৰ পৰা আমি নিজেও বিষ খাই আছোঁ, জানে নাই? সেইটো কথা কেতিয়াবা মন কৰিছেনে? খেতি বাঢ়িছে হয়, কিন্তু আমি নিজকে অনিষ্ট কৰি আছোঁ। তেনে ক্ষেত্ৰত আমাৰ যিটো জৈৱিক খেতি, গোবৰ সাৰ হওক বা পাচন সাৰ হওক, সেইবোৰেতো কেতিয়াও অনিষ্ট নকৰে। সেইবোৰৰো কাম কি আছিলে? খেতিটো সোনকালে বঢ়োৱা। ইয়াত আমি কি হৈছে, আজি হয়তো আমি সিমান পৰিমাণে গোবৰ সাৰ বা পাচন সাৰ আমাৰ ওচৰত নাথাকে যিমান থাকিব লাগে, হয় নহয়? ইমানটো আমি আনিব নোৱাৰোঁ। 2 ট্ৰাক গোবৰ কিমান আনিব মানুহে? কেইঘৰ মানুহে আনিব বাৰু? সৰু সুৰা মানুহেতো আনিব নোৱাৰে, যাৰ ডাঙৰ ডাঙৰ খেতি আছে তেওঁলোকে আনিব, বা তাৰ লগত পাচন সাৰ 2 ট্ৰাক লাগে। কেনেকৈ পাব? সহজ নহয়, সহজলভ্য নহয় এইবোৰ বস্তু। সেইবাবে আমি কিছুমান এনেকুৱা বস্তু ব্যৱহাৰ কৰিব লগা হয় যিয়ে আমাক ৰিজাল্টটো দিয়ে, কিন্তু বিনা কেমিকেল ইউজ, কেমিকেলৰ কোনো ব্যৱহাৰ নোহোৱাকৈ। কেমিকেলটো এটা বিষ বুলি ধৰি লওক। ইউৰিয়া বহুত জেগাতে ব্যৱহাৰ হয়, হয় নহয় চন্দন ছাৰ? ইউৰিয়া আটাইতকৈ বেছি ব্যৱহাৰ হয়। লগতে পেষ্টিচাইড, কীটনাশকৰ কাৰণে আমি কি কৰোঁ? পেষ্টিচাইডছ মাৰোঁ, কীটনাশক মাৰোঁ। পোক যদি মাৰিব পাৰে সেইটো বিষ হয়নে নহয়? কিবা এটা কেমিকেলে যদি পোক মাৰে, সেইটোতো পোকটো মৰিছে মানে কি? আমাৰ শৰীৰত গ'লে হোৱাই নোহোৱাই আমাৰ শৰীৰটো লাহে লাহে শ্ল' পয়জনিঙৰ কাম কৰি আছে, হয় নহয়? শ্ল' পয়জন যেন নহয়, লাহে লাহে মাৰি থাকে আমাক। হয়তো একেবাৰে গম নাপাব, আমাৰ আঁঠুৰ বিষ হ'ব, মাথা বিষ হ'ব, গেছৰ প্ৰব্লেম হ'ব। ফুলকবি এটা ডাঙৰ হ'বলৈ নৰ্মেলি কিমান দিন লাগে? সৰু ফুলকবি এটা ডাঙৰ হ'বলৈ নৰ্মেলি কিমান দিন লাগে? মই যিমান দিন জানো, আপুনি যদি ভাল সাৰ ব্যৱহাৰ কৰে মোটামুটি 20 দিন লাগে। আজিকালি নালাগে, ৰাতি ইনজেকশ্যন মাৰিলে ৰাতিপুৱা ডাঙৰ হৈ যায়। সেইটো ফুলকবি খাই গেছটো হ'বই, হয় নহয়? তেনে ক্ষেত্ৰত আমাৰ ওচৰত খুব ধুনীয়া ধুনীয়া কিছুমান প্ৰডাক্ট আছে। মই থুলমূলকৈ প্ৰডাক্ট কেইটা কৈ দিম। যেনেকৈ আমাৰ ওচৰত এটা আছে গ্ৰেনুৱেল। মাটিৰ যেতিয়া আমি উৰ্বৰতাটো কমি যায়, যিকোনো খেতি কৰাৰ আগতে আমাক মাটিটোৰ উৰ্বৰটো লাগে, হয় নহয়? উৰ্বৰতাটো মেইন হয় মাটিৰ। আমি যদি মাটিৰ লগত সেই গ্ৰেনুৱেলছটো মিক্স কৰি দিম, যিটো পাচন সাৰৰ কাম তেনেকুৱাই হয়, তাতকৈ বেছি ভাল হয়। সেই গ্ৰেনুৱেলটোৱে মাটিৰ উৰ্বৰতাটো বঢ়ায়। লগতে তাত যিকোনো ধৰণৰ খেতিত আপুনি দিব পাৰে, যিকোনো খেতিত, কাৰণ মাটিৰ উৰ্বৰতাটো সকলো ধৰণৰ খেতিকে লাগে, হয় নহয়? ইয়াত মই যদি কোনোবাই পাৰে মই দেখাবলৈ এবাৰ কৈ দিম, এবাৰ দেখাই দিলে গম পাব। হয়, এইটো পেক হয়, এইটো 5 কেজিৰ পেকটো হয়, 4 কেজিৰ পেক হয় এইটো আমাৰ। এইটোৰে আপোনাৰ মোটামুটি 4 একৰ 5 একৰ মান মাটিত গুচি যাব। 3 বিঘা হয়, বিঘা হিচাপত ক'লে আমাৰ 3 বিঘা মাটিত এই 4 কেজি যিটো আমাৰ গ্ৰেনুৱেলছ, সেইটো এটা সাৰ হয়, পাচন সাৰৰ দৰে। এইটো কোনো ধৰণৰ কেমিকেল নাথাকা এইটো এটা অৰ্গেনিক সাৰ হয়। এইটো অৰ্গেনিক সাৰ, ঠিক আছে?
মাটিৰ লগত মিক্স কৰি দিব লাগে সেইটো যেতিয়া হাল মাৰে বা মাটি চহায় তেতিয়া দিব লাগে তাৰপিছত এইটো এটা আমাৰ বহুত ধুনীয়া হাইড্ৰজেল বুলি প্ৰডাক্ট এইটো দেখাত সৰু কিন্তু এইটো বহুত ডাঙৰ কাম কৰে এইটো সৰু এইটো ইয়াত সৰু সৰু পাউডাৰৰ দৰে গ্ৰেনুৱেলছ পাব আপুনি পাউডাৰতকৈ অকণমান ডাঙৰ চুজিৰ দানাটো জানে নহয় তেনেকুৱা আছে ইয়াত গ্ৰেনুৱেলছ সেই গ্ৰেনুৱেলছকেইটা কি হয় মাটিৰ পানী যিটো আমাৰ মাটিৰ পলস যে সেইটো বনোৱাত সহায় কৰে আপোনাৰ কি হয় পলসুৱা মাটিৰ খেতি ভাল হয় নহয় কাৰণ তাত মইশ্চাৰ থাকে পানী থাকে হাইড্ৰেটেড থাকে আৰু কি হয় আজিকালি আমাৰ ৰ'দো বেছি মাটি শুকাই যায় টান হৈ গ'লে এইবাৰ দেখিছোঁ লাষ্ট টাইম আমাৰ ধান খেতি কেলে বেয়া হৈছিলে মাটি শুকাই গৈছিলে বৰষুণ দিয়া নাছিলে হয় নহয় বহুত খেতিয়কে সেই সময়ত কান্দি আছিলে যে ধান এনেকৈ হ'ল যে যেতিয়া আমি কঠীয়া দিলোঁ তেতিয়াই মাটি শুকাই গ'ল মাটি টান হৈ গ'ল কঠীয়া মৰি গ'ল তো তেনে ক্ষেত্ৰত এই হাইড্ৰজেলটো আমি যদি মাটিৰ লগত হাল বোৱাৰ সময়ত মিক্স কৰি দিওঁ বা আমি চাহ বাগানতো ইউজ কৰিব পাৰোঁ যিকোনো খেতিতে আমি ইউজ কৰিব পাৰোঁ মাটিত এইটো দিব লাগিব মাটিত মিক্স কৰি দিলে মই যদি এক চিকুট দিওঁ এক চিকুটে আপোনাৰ 1 গিলাচ পানী এবজৰ্ব কৰি লয় নৰ্মেলি কেতিয়াবা পাৰিলে মই ডেমনষ্ট্ৰেশ্যন ছাৰে কেতিয়াবা আপোনালোকক দেখাব ইয়াত আহিলে এইটোৱে কি কৰে পানী যিটো মাটিত যিখিনি পানীৰ দৰকাৰ হয় সেইটো সংৰক্ষণ কৰি ৰাখে পানী সংৰক্ষণৰ কাম কৰে এই হাইড্ৰজেলটোৱে আৰু এবাৰ খেতিত আপুনি এবাৰ মাৰিলে হৈ যাব হাইড্ৰজেলটো বাৰে বাৰে মাৰাৰ দৰকাৰ নাই কিছুমান খেতিত আপোনাৰ হয়তো লগা হ'ব বহুত যদি মানে বৰষুণ বহুত দিনলৈ দিয়া নাই তেতিয়া আপোনালোকে আকৌ এবাৰ পাৰে আদাৰৱাইজ এইটো এবছৰলৈ পানী সংৰক্ষণ কৰি ৰখাত সহায় কৰে তাৰপিছত আহিছোঁ খুব ধুনীয়া এটা প্ৰডাক্ট আমাৰ এইটো আপোনালোকৰ নাম হ'ল বুষ্টাৰ মানে কি হয় খেতি সোনকালে ডাঙৰ কৰাৰ কাৰণে বুষ্টাৰটোৰ কামেই হ'ল সহজতে আপোনাৰ উৎপাদন বঢ়োৱা খেতিৰ প্ৰডাক্টবোৰ ডাঙৰ কৰা সেইবোৰৰ কাৰণে ই মাটিৰ উৰ্বৰতা বঢ়োৱাৰ লগতে গছক যিবোৰ নিউট্ৰিশ্যন ভিটামিনছৰ দৰকাৰ হয় সেইবোৰ প্ৰভাইড কৰাত সহায় কৰে বাকী দুটা আছিলে বেলেগ বেলেগ গ্ৰেনুৱেলটো আপোনাৰ মাটিৰ উৰ্বৰতাৰ কাৰণে এইটো পানী ধৰি ৰখাৰ কাৰণে এইটো হৈছে যিখিনি নিউট্ৰিশ্যন লাগে গছকো নিউট্ৰিশ্যন লাগে খানা পিনা লাগে ন গছকো খেতিত নিউট্ৰিশ্যন ধৰি ৰখাৰ কাৰণে আৰু নিউট্ৰিশ্যন প্ৰভাইড কৰাৰ কাৰণে এই বুষ্টাৰটোৱে কাম কৰে ইভেন কেতিয়াবা ডেমনষ্ট্ৰেশ্যনত চাব একেবাৰে যে গছ লেৰেলি যায় তেতিয়াও যদি আমি এইটো ব্যৱহাৰ কৰোঁ গছটো আকৌ ঠন ধৰি উঠে গছ কেতিয়া লেৰেলি যায় যেতিয়া তাৰ নাৰিছমেণ্টটো যিটো নিউট্ৰিশ্যন সেইটো শেষ হৈ যায় তেতিয়া আকৌ নিউট্ৰিশ্যন অহাত এইটোৱে সহায় কৰে আৰু এই বুষ্টাৰটো আপুনি 15 দিনৰ মূৰে মূৰে মাৰিব লাগে খেতিত এইটো পানীৰ লগত মিক্স কৰি আপুনি গুড়িত মাৰিব লাগে এইটো চাহ খেতিটো খুব ধুনীয়া ৰিজাল্ট আহি আছে ধান খেতিটো আহিছে চব্জি পাচলি যিবোৰ আমাৰ আছে ধৰক কবি হওক জলকীয়া খেতি হওক আলু খেতি হওক আদা খেতি যিটো ছাৰে কৈছিলে আদা খেতিত আমাৰ মেঘালয়ত খুব ইউজ হয় এইটো তাত মানে আমাৰ এজন ফাৰ্মাৰ আছে তেখেতৰ অকল আদা খেতি আছে ডাঙৰ তেখেতে সদায় এইটো কাৰ্টুনত অৰ্ডাৰ কৰে কয় যে এইটো খুব ধুনীয়া ৰিজাল্ট দিয়ে চবতে ইভেন আপোনাৰ ঘৰত যদি এই সৰু সৰু ধৰক এনেকুৱা যে সৰু সৰু গছ গছনি আছে তাতে ব্যৱহাৰ কৰিব চবতে যায় আপোনাৰ ঘৰৰ সৰু খেতিডৰাৰ পৰা লৈ ডাঙৰ স্কেলৰ খেতি যিকোনো খেতিতে এইটো সকলো ধৰণৰ খেতিতে এইটো প্ৰযোজ্য হয় য'তো দিয়ে আপোনাৰ সেইটোতে কাম দিয়ে ইভেন বোলে মোৰ এই ঘৰত এজোপা এনেকুৱা ফুলৰ পুলি আছে ফুলৰ পুলিটো অকণমান ভালকৈ ডাঙৰ হোৱা নাই মই যদি এইটো দিওঁ এইটো কামত আহে প্লান্ট মই এটা কথা কৈছিলোঁ যে কীটনাশক দি পিনি আমি পোকটো যে মাৰোঁ সেইটো আমাৰ শৰীৰতো পয়জনৰ কাম কৰে বিষৰ কাম কৰে হয় নহয় তেনে ক্ষেত্ৰত আমাৰ ওচৰত আছে এই প্লান্ট কেয়াৰ প্ৰডাক্টটো যিটো কীটনাশকৰ কাম কৰে কিন্তু ইয়াত কোনো ধৰণৰ কেমিকেল নাই ইয়াত আছে নিম লেমন এইবোৰ যিবোৰ আমাৰ ঘৰত ব্যৱহাৰ হয় ন নিম তিতা বুলি যে কওঁ আমি নিম তিতাই মানুহ মাৰে নেকি নামাৰে কিন্তু নিম তিতা যদি ক'ৰবাত থাকে নিম পাত যদি থওঁ তাত পোক পতংগ আহে নেকি নাহে সেইটো বস্তু এইটো ইয়াত তেনেকুৱা ধৰণৰ 500 বিধ আৰু ইনগ্ৰেডিয়েণ্ট আছে এটা মই কৈ দিলোঁ যিটো আমি সকলোৱে বুজি পাওঁ নিম পাত ৰাইট তেনেকৈ ইয়াত মই অকণমান কৈ দিছোঁ কাৰণ আপোনালোকে বস্তুবোৰ গম পালে জানিব যে অৰ্গেনিক বুলি কেলৈ কৈছোঁ চাৰ্টিফাইড হয় এইবোৰ গোটেইবোৰ চাৰ্টিফাইড হয় আৰু কোনো ধৰণৰ ডেমেজ নকৰে কিছুমান পেষ্টিচাইডছ দিলে গছটো মৰি যায় অধিক পৰিমাণত দিলে গছটো মৰি যায় ন ইয়াত কোনো ধৰণৰ ইছ্যু নহয় আৰু যিমানবোৰ প্ৰডাক্ট আমাৰ আছে মই যে ক'লোঁ 400টাতকৈ অধিক প্ৰডাক্ট আছে লাগিলে খেতিৰ হওক বাকী প্ৰডাক্ট হওক সকলোবোৰ আমাৰ ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন যিটোক আমি কি কওঁ WHO
WHO দ্বাৰা চাৰ্টিফাইড। তাতকৈ ডাঙৰটো আৰু চাৰ্টিফিকেশ্যন একো নালাগে আমাক, হয় নহয়? তাৰোপৰি আমাৰ ওচৰত আৰোগ্য ভাৰত বুলি যিটো আমাৰ আয়ুষ ভাৰত বুলি যিটো আমাৰ আছে, ভাৰত চৰকাৰৰ হয়, সেইটো স্পেচিয়েলি খেতিত প্ৰযোজ্য আমাৰ এই অৰ্গেনিক খেতিৰ কাৰণে সেই চাৰ্টিফিকেশ্যনখন লাগে, আয়ুষ ভাৰত। তাৰ দ্বাৰা এইটো চাৰ্টিফাইড হয়। তাৰ বাহিৰে GMP চাৰ্টিফিকেশ্যনো ইয়াত আছে। প্ৰত্যেক ধৰণৰ যিবোৰ ISO চাৰ্টিফাইড যিটো লাগে ন, ISO চাৰ্টিফাইড নহ'লে আমি প্ৰডাক্ট মাৰ্কেটত উলিয়াব নোৱাৰোঁ। সকলো ধৰণৰ দৰকাৰী যিবোৰ চাৰ্টিফিকেট গোটেইবোৰ আমাৰ ইয়াত আছে। তাৰ কাৰণ প্ৰডাক্টবোৰ কোনো ধৰণৰ আজিলৈকে কমপ্লেইন অহা নাই, আৰু প্ৰডাক্ট সদায় লেবত টেষ্ট হয়, চৰকাৰে সেইটো চেক কৰে, তাৰ পিছতহে মাৰ্কেটত আনিব দিয়ে, হয় নহয়? সেই গোটেইবোৰ আপোনালোকে চাৰ্টিফাইড পাব। আৰু এটা খুব ধুনীয়া প্ৰডাক্ট এটা মই কৈ দি আছোঁ, এইটো হৈছে এক্টিভেটাৰ। এইটো খেতিৰ কাৰণে হয়। এইটোৱে কি কৰে, যিকোনো বস্তু আমি যিটো খেতিত দিওঁ, ধৰক ইয়াৰ লগত আপুনি বুষ্টাৰ দিলে বা হাইড্ৰজেল দিলে, সেইটোৰ গুণটো এইটোৱে বঢ়াই দিয়ে। এইটো এটা কেৰিয়াৰৰ কাম কৰে। যেনেকৈ যদি আমি এটা গছত এই বুষ্টাৰটো দিছোঁ, এডৰা খেতিত এই বুষ্টাৰটো দিছোঁ, যদি সেই খেতিডৰাত মোক 50 ml লাগিছিলে এই বুষ্টাৰটো, মই যদি এইটো পানীৰ লগত মিক্স কৰে দেই, কেনেকৈ ব্যৱহাৰ কৰে সেইবোৰ কৈ দিব আপোনাক যেতিয়া আপোনালোকে ল'ব তেতিয়া। তাৰ লগত যদি এক্টিভেটাৰটো মই সমান পৰিমাণত মিক্স কৰোঁ, যদি মই 50 ml-এৰে 1 একৰত মাৰিব পাৰিছিলোঁ, এই দুটা মিক্স কৰাৰ পিছত মই 3 একৰত মাৰিব পাৰিম, কাৰণ এইটো স্প্ৰেডটো বঢ়াই দিয়ে। হয়, সেইকেইটা আছিলে আমাৰ এগ্ৰিকালচাৰৰ প্ৰডাক্ট। অকণমান মই পশুপালনৰ কেইটামান কৈ দিছোঁ। পশুপালনৰ ক্ষেত্ৰত আমি মেইন কি চাওঁ, আমাৰ যাতে যিটো পশু, গৰু, ছাগলী, গাহৰি যিটো হওক, হাঁহ, কুকুৰা, তাৰ যাতে কোনো ধৰণৰ বেমাৰ নাহে, হয় নহয়? বেমাৰে যাতে নাপায়। আৰু ছেকেণ্ডলি তাৰ যিটো গ্ৰ'থ, সেইটো যাতে প্ৰপাৰ হয়। আৰু লগতে গৰু ছাগলী যদি হয়, তেনেহ'লে আমি কি কওঁ, গাখীৰটো ভাল হয়, যাতে গাখীৰ ঠিকে দিয়ে, যাতে প্ৰজনন ক্ষমতাটো ভালে থাকে চাগে, হয় নহয়? এইকেইটা বস্তুৱে বিচাৰোঁ। তেনেহ'লে কি লাগে, যদি তেওঁলোকৰ প্ৰজনন ক্ষমতা ভালে থাকিব লাগে, শৰীৰটো ভালে থাকিব লাগে, হেল্ডি থাকিব লাগে, গ্ৰ'থটো ভাল হ'ব লাগে, বেমাৰ আজাৰে পাব নালাগে, তেনেহ'লে আটাইতকৈ ইম্পৰ্টেণ্ট মনত ৰাখিব, তেওঁলোকৰ দুটা বস্তু ভাল হ'ব লাগিব। এটা, তেওঁলোকে যিটো খাদ্য খাইছে সেইটো ভাল। ছেকেণ্ডলি, তেওঁলোকৰ শৰীৰত সেই খাদ্যটোৰ পৰা প্ৰপাৰ নিউট্ৰিশ্যন পাইছে নে নাই। আমাক যেনেকৈ ভিটামিন মিনাৰেলছ লাগে, পশুকো লাগে তেনেকৈ ভিটামিনছ মিনাৰেলছ। সেইখিনি যদি নাপায়, তাহাঁতৰ গ্ৰ'থ ভাল নহয়, তাহাঁতৰ যিটো প্ৰজনন ক্ষমতা ভাল নহয়, উৎপাদন ভাল নকৰে, গাখীৰ ভাল নহ'ব, বা যিমান সোনকালে ডাঙৰ হ'ব লাগিছিলে সেইটো নহ'ব তেনে ক্ষেত্ৰত। আৰু ছেকেণ্ড, গৰু, ছাগলী, গাহৰি, যি পশু হওক, যিকোনো ধৰণৰ পশু, ইভেন মাছৰ ফিচাৰীটো কাম দিয়ে। মাছৰো আপোনালোকে প্ৰজনন ক্ষমতা বঢ়াব পাৰে, মাছ সোনকালে ডাঙৰ কৰাত সহায় কৰিব, যিখিনি নিউট্ৰিশ্যন লাগে সেই স্বাস্থ্য সম্পৰ্কে আৰু তেনেকৈ আলোচনাটো প্ৰচাৰ হৈ আছিলে। আজি দিবেশ্বৰ গগৈ ছাৰে আজি এইটো পদক্ষেপ লৈছে, তেখেতক বহুত বহুত ধন্যবাদ, লগতে সকলো পৰিয়াললৈ। আৰু মই ইয়াত বেছি দীঘলীয়া নকৰোঁ। গতিকে প্ৰডাক্টটো ভাল বুলিতো সকলোৱে কৈ আছে, আৰু প্ৰডাক্টটো ভাল হ'লেই নহ'ব, আমি প্ৰডাক্টটো কিনি খাব লাগিব। আৰু গতিকে প্ৰডাক্টটো কিনি খাবলৈ হ'লে আমি বজাৰলৈ যেতিয়া যাওঁ, সদায় আমি MRP ৰেটটো চাওঁ, আৰু এই MRP ৰেটটো চাই আমি ভাল প্ৰডাক্ট হ'লেও কেতিয়াবা আমি নাখাওঁ। আৰু IMC এনেকুৱা এটা অনুষ্ঠান হয়, তেওঁলোকে এইটো ব্যৱস্থা কৰিছে যে আপোনালোকে ব্যৱহাৰ কৰিব বিচাৰোঁ, আপোনালোকে ডিছকাউণ্টটো ল'ব পাৰিব। আমাৰ এটা ছিষ্টেম আছে, যদি আপুনি ইয়াত কাৰ্ডটো মই এটা শব্দ ক'ম, গুড টাইমছ। হেল্ল' হেল্ল' হেল্ল', মই গুড এম চি বুলি কওঁ, আপোনালোকে গুড এম চি ক'ব সকলোৱে, আৰু এটা উলি আহিব। ছাৰক মই কাটিবলৈ অনুৰোধ কৰিছোঁ। গুড এম চি, গুড এম চি, গুড এম চি। Right.